আজি পিটিকাৰে সৈতে মোৰ দুপৰীয়াৰ ভাত সাজ। আহকচোন কি পিটিকা বনালোঁ চাওঁহি। দুপৰীয়া সকলোকে আৰু মই এতিয়া পিটিকাৰে এখন থালি ৰেডি কৰিবলৈ ওলাইছোঁ। মানে মাছে মাংস বনাই খোৱাৰ একেবাৰে ইচ্ছা নাযায়, কাৰণ গোটেই অসমেই জলপ্ৰলয়ত ডুবি আছে। গতিকে ভোকৰ ভাতকেইটাতো খাবই লাগিব। গতিকে সকলো পাচলিৰে মই পিটিকাৰে এখন থালি ৰেডি কৰিবলৈ ওলাইছোঁ। আৰু বলক কেনেকৈ অকণমান একেবাৰে সহজতে খুব কম সময়ৰ ভিতৰতে মোৰ ভাতৰ থালিখন ৰেডি কৰোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আহক। এতিয়া পাচলিখিনি প্ৰথমে উলিয়াই লৈছোঁ। এইখিনি বোলো বাকলি গুচাই চাফ চিকুণ কৰি লওঁ। প্ৰথমে ডাঙৰ চাইজৰ 2টা আলু লৈছোঁ। আলুখিনিৰে বাকলিখিনি গুচাই লৈছোঁ। আৰু এয়া এই 2টা অকণমান সময়ত পানীত তিয়াই থৈ দিম। তাৰ পাছতে এয়া ল'লোঁ ভাতকেৰেলা। ভাতকেৰেলাৰ ওপৰৰ এই যোনখিনি গুচাই লৈছোঁ। মই অৱশ্যে ইয়াত ডাঙৰ চাইজৰ 2টাহে ভাতকেৰেলা লৈছোঁ। মানুহ বেছি হ'লে, মানে খোৱা মানুহ বেছি হ'লে বেছিকৈ ল'ব লাগিব। আৰু এয়া এইখিনিও মই এনেকৈ বাকলিটো ধুনীয়াকৈ গুচাই ল'লোঁ। আৰু এইকেইটাৰ আকৌ ওপৰৰ চুচটো নুগুচাওঁ। আৰু সকলোখিনি ধুই লৈ পেলাই প্ৰথমে 2টা এয়া দেখিছে তিতা কেৰেলা, 2টা ভাতকেৰেলা আৰু ডাঙৰ চাইজৰ 2টা আলু একেলগে ভাতখিনি সিজোঁতেই ভাততে দি থলোঁ। আৰু এইফালে লৈছোঁ বেঙেনা। বেঙেনাটো এনেদৰে অকিয়াই লৈছোঁ। ইয়াতে মিঠাতেল অকণমান ভালদৰে সানি ল'ম। এয়া তাৰপাছত গেছতে এনেদৰে দি অলপ পুৰিবলৈ দিলোঁ। গেছত পুৰোঁতে অকণমান সময় লাগিব, গতিকে বাকী কামখিনিও কৰি লওঁ। এইফালে কুকাৰটোত 2টা ডিম বইল হ'বলৈ দিলোঁ। ইয়াতে অকণমান নিমখ দি হুইচেল মাৰিবলৈ দিলোঁ। এয়া এইখিনি পুৰি থাকোঁতেই 3টামান জলকীয়া, এটা মানে কেঁচা জলকীয়া, 2টা শুকান জলকীয়া অকণমান পুৰিবলৈ দিছোঁ। মানে এই পুৰা গোন্ধটো পিটিকাত ভাল লাগে। আৰু আলুকেইটা ভাতত দিয়াৰ কাৰণটো এইটোৱে যে কুকাৰত যদি পানী লৈ পেলাই বইল কৰোঁ তেতিয়া সোৱাদটো মানে পানী লাগে, ভাল নালাগে। ভাততে যদি সিজিবলৈ দিওঁ, ভাততে দি থওঁ, তেতিয়াহ'লে পানীটো বৰকৈ নুসুমায় আৰু সোৱাদটো ভাল হয়। তাত নিমখ জলকীয়া দি পিটিকিবলৈ ভাল লাগে। যিহেতু আলু পিটিকাখন মই বেলেগকৈ নবনাওঁ, ইয়াৰ লগতহে দিম, সেয়ে তেনেকৈয়ে সিজিবলৈ দিলোঁ। আৰু এতিয়া এয়া এটা ডাঙৰ চাইজৰ পিঁয়াজ কাটি ল'লোঁ, কাৰণ পিটিকাত পিঁয়াজটো লাগিবই। আৰু কেঁচা জলকীয়া এয়া মিহি মিহিকৈ কাটি লৈছোঁ। এইখিনি আৰু এইকেইটা পোৰা জলকীয়া, কেঁচা জলকীয়া এটা আৰু 2টা শুকান জলকীয়া পুৰি লৈছিলোঁ। আৰু ইয়াত এয়া দেখিছে ভাতৰ পৰা মই আলু কেইফাল উঠাই আনিলোঁ। তাৰে এফাল আলু দিছোঁ, পিঁয়াজ, জলকীয়া, নিমখ আৰু আলুখিনি দি ধুনীয়াকৈ পিটিকি লৈছোঁ। আৰু ইয়াৰ পিটিকাৰ পিছত এতিয়া অকণমান কেঁচা মিঠাতেল দিম। এইখিনি মই নিজেহে খাম যিহেতু, সেইকাৰণে মই হাতেৰে পিটিকিছোঁ। আৰু এয়া তিতা কেৰেলা, আলুৰ আৰু জলকীয়াৰ সৈতে পিটিকা। মানে এইখিনি পিটিকা কৰিবলৈ লওঁতেই মোৰ মানে এটা ফোন আহিলে ধৰিব লগা হ'ল, গতিকে মোৰ ভিডিঅ' ক্লিপটো নহ'ল। আৰু এয়া তিতা কেৰেলাৰ পিটিকা। আৰু আনফালে এয়া লৈছোঁ ভাতকেৰেলাৰ পিটিকা। ভাতকেৰেলা, আলু আৰু এই ভাতকেৰেলা আলুৰ পিটিকাখনত যদি নিমখ তেলৰ লগতে খৰিচা দিয়া যায়, 2 চামুচ যদি খৰিচা টেঙা দিয়া যায়, খুবেই সোৱাদযুক্ত হৈ পৰে। আৰু খৰিচা টেঙা আৰু ভোট জলকীয়া দি ভাতকেৰেলা পিটিকাটোৰ মানে সোৱাদটোৱে বেলেগ হৈ পৰে। খৰিচা টেঙা খাই ভাল পায়নে বাৰু আপোনালোকে? আৰু এয়া মই এইখিনিও এনেকৈ পিটিকি ল'লোঁ। ইয়াৰ ওপৰত অকণমান খৰিচা টেঙা দিম। এয়া এইখিনি সকলোখিনি থোৱাৰ পাছত এইখিনি 2টা ডিম বইল কৰি লৈছিলোঁ, সেইখিনিও বাকলিটো গুচাই ল'লোঁ। আৰু ইয়াত দিলোঁ এফাল আলু, লগত দিম এয়া পিঁয়াজ। এইখিনি পিঁয়াজ দিম আৰু জলকীয়া অকণমান দিম। জলকীয়া তেল অকণমান দি এয়া পিটিকি ল'লোঁ। বহুত বেছি জ্বলা দিয়া নাই, মানে এই ডিমৰ পিটিকাটো ল'ৰাকেইটাইহে খাব। মই যিহেতু আজি নিৰামিষ খাম, গতিকে ডিম নাখাওঁ। এইখিনি সেয়া জলকীয়া পিটিকি মানে ইয়াতে ভাঙি দিছোঁ, কাটি দিয়া নাই, মানে ভাঙি দিছোঁ থেকেচি। আৰু এইখিনি এয়া হৈ গ'ল। আৰু আনফালে মই মগু দাইল অলপ বইল কৰিছোঁ।
মগু দাইলখিনিও হৈ গ'ল, কুকাৰত দি থোৱা আছিলে। এয়া মোৰ পিটিকাৰে এসাঁজ ৰেডি হৈ গ'ল। গতিকে এয়া ভাতকেইটাও বাঢ়ি আনিলোঁ। এইখিনি হৈছে ডিম আলুৰ পিটিকা, এয়া হৈছে বেঙেনা, পোৰা বেঙেনাৰ পিটিকাটো আটাইতকৈ প্ৰিয়। এইফালে আছে ভাত কেৰেলা, আলু আৰু খৰিচা টেঙা, আনফালে আছে তিতা কেৰেলা আলুৰ পিটিকা। আৰু এইদৰে আজি মোৰ দুপৰীয়াৰ ভাত সাঁজ ৰেডি কৰি ল'লোঁ। থেংক ইউ, সকলোকে ধন্যবাদ জনালোঁ।